এবার আমি 16.7 হলো। It has negatively affected us. লগে লগে আপোনালোকে জানে যে কিছুদিন আগতে কলেজৰ পৰা মই মিটিং কৰিলো, আমি ফ্ৰী এডমিশন স্কিম ললো, নিযুত মইনা ললো। অহাবাৰ মই আশা কৰিছো যে নিযুত মইনা আঁচনি, ফ্ৰী এডমিশন স্কিম এইবিলাকে অহাবাৰ আমাৰ জিআৰটো বঢ়াই দিব। এইটো মই গৈ বঢ়াই দিব নোৱাৰো যে মুখ্যমন্ত্ৰী বিফল। তাৰ কাৰণে এটা ইকোসিস্টেম বনাব লাগে। যে ইকোসিস্টেমটো কি, লৰাই যাতে কলেজত বেছি পঢ়ে, নতুন ইউনিভাৰ্সিটি খুলিব লাগিব, নতুন কলেজ খুলিব লাগিব। এইবাৰ যদি আমাৰ হায়াৰ এডুকেশ্যন ইনডেক্সটো আমি 19 থাকিব পাৰিলোহেঁতেন, আমি 75 মান পালো। কিন্তু লাষ্ট টাইম আমাৰ হায়াৰ এডুকেশ্যনত আমি 16.9 থাকিলো। কিন্তু এইবাৰ মই আশা কৰিছো উইল ক্লক 19, কাৰণ নিযুত মইনা স্কিম আৰু ফ্ৰী এডমিশন স্কিম আৰু নতুন নতুন কলেজ হোৱাৰ কাৰণে এইবাৰ আমাৰ জিআৰটো বাঢ়িব। সো মোৰ চৰকাৰখনৰ পৰিচালনাত এই কথাবিলাককে আটাইতকৈ গুৰুত্ব দি প্ৰত্যেকটো স্কিম, মানুহে কয় নিযুত মইনা হিতাধিকাৰী সৃষ্টি কৰা, ইয়াত হিতাধিকাৰী নাই। আজি যদি অসমৰ আটাইতকৈ আমি বেনিফিটেড ক'ত হৈছো, কোনটো ইনডেক্সত আমি আটাইতকৈ বেনিফিটেড হৈছো, আটাইতকৈ ইনডেক্সত আমি বেনিফিটেড হৈছো পভাৰ্টি কমোৱা। মাল্টি ডাইমেনশ্যনেল পভাৰ্টি head count has decreased from 36 to 19%. আৰু মই জানো ইয়াত আটাইতকৈ কন্ট্ৰিবিউশন কৰিছে অৰুণোদয়। কোনে কোনে কন্ট্ৰিবিউট কৰিছে? MGNREGA, দীনদয়াল যোজনা, ৰুৰেল লাইভলিহুড মিছন, আয়ুষ্মান ভাৰত সব আছে। কিন্তু কোনোবা যদি এটা সিঙ্গল স্কিমে এই মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ৰোধ কৰাত আটাইতকৈ বেছি বেনিফিট কৰিছে, সেই স্কিমটোৰ নামে হল অৰুণোদয়। যেতিয়া এখন ৰাজ্যত 27 লাখ পৰিয়ালে মাহৰ 10 তাৰিখে 1250 টকা পাব, বিনা পইচাৰ চাউল লগত থাকিব, এনৰেগাত কাম কৰাৰ সুবিধা পাব, পভাৰ্টি অট'মেটিক কমিব। আজি আমাৰ নীতি আয়োগৰ ৰিপৰ্টত ওলালে যে অসমত পভাৰ্টি 36% পৰা 19% হ্ৰাস পাইছে। আপোনালোকে বা বিৰোধীয়ে হিতাধিকাৰী বুলি কৈ থাকিলে আৰু আমি তাক দৰিদ্ৰতা দূৰীকৰণৰ অস্ত্ৰ হিচাপে কৈ থাকিলো। আৰু আজি আমাৰ ৰিপৰ্টত আহিলে যে উই হেভ ৰিডিউসড multi-dimensional poverty by 36 to 19%. সদায় মই নাৰীৰ ছোৱালীৰ জেন্ডাৰ জাস্টিসৰ ওপৰত সদায় মই কৈ আহিছিলো। স্কুটি দিওঁতে বহুতে মোক কয় যে স্যাৰ আপুনি খালি ছোৱালীকে দিয়ে। বাট 2021 পৰাই মোৰ সিঙ্গল মাইন্ডেড ফোকাস আছিলে যে চাইল্ড ম্যাৰেজে হওক বা আমাৰ ছোৱালীক শিক্ষা দিয়াই হওক, এই গোটেইবিলাকৰ জৰিয়তে আমি জেন্ডাৰ জাস্টিস কৰিব লাগিব। আৰু আজি অসমে 71 পোৱাত মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কমোৱাৰ পিছত সেকেন্ড য'ত আমি হাইয়েষ্ট নম্বৰ পাইছো সেইটো হল জেন্ডাৰ ইকুৱেলিটি। যি আমি ইন্টেনশনেলি চাইল্ড ম্যাৰেজ হ'ব নোৱাৰে, বিয়াৰ বয়স 18 তলত হ'ব নোৱাৰে। কবাত মানুহে কৈছে যে হাৰ্স কিয় হ'ব লাগে, বাট ইউ সি দা ৰিজাল্ট টুডে। ছোৱালীক পঢ়াব লাগে, স্কুটি লওক, চাইকেল লওক, নিযুত মইনা লওক। সো অসমে নেক্সট ক'ত ভাল কৰিলে? জেন্ডাৰ